Hello everyone, welcome to Exam Lab. আশা কৰোঁ সকলোৰে প্ৰিপাৰেশ্যন ভালে চলি আছে। আপোনালোকে সকলোৱে হয়তো জানে যে DHSৰ ভেকেন্সি আকৌ ওলাইছে 191টা পোষ্ট আছে আৰু ইয়াৰ এপ্লিকেশ্যন প্ৰচেছো ষ্টাৰ্ট হৈ আছে 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈকে হ'ব। লাষ্ট ডেট 21 ছেপ্টেম্বৰ। আপোনালোকে কোনোবাই যদি এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ এলিজিবিলিটি কি, কেনেকুৱা পোষ্ট আছে, সকলোবিলাকৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে সেইটো ৰিফাৰ কৰিবলৈ নাপাহৰিব। ওপৰৰ এই আই বাটনটোত ক্লিক কৰিলে সেই ভিডিঅ'টো চাবলৈ পাব। আজি আমি ইয়াৰ কাৰণে কোনো এটা এক্সামৰ কাৰণে আমি যিহেতুকে জানো যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক ইম্পৰ্টেণ্ট হয় আৰু DHSৰো প্ৰিভিয়াছ ইয়াৰ পেপাৰবিলাকনো কেনেকুৱা আহিছিলে আমি সেইখিনি ডিছকাছ কৰি আছিলোঁ। ইয়াৰ আগত এটা পাৰ্ট অলৰেডি আহি গৈছে। আজি আমি এখন পেপাৰৰ কুৱেশ্যন নম্বৰ 26ৰ পৰা ডিছকাছ কৰিম। আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক হেল্পফুল হৈছে। চ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 26ৰ পৰা। হুইচ অফ দ্য ফলোয়িং ইজ এন এণ্টিবায়'টিক। এণ্টিবায়'টিকনো ইয়াৰ ভিতৰত কোনটো হয় সুধিছে। ফেনল, এলকহল, এৰিথ্ৰমাইচিন আৰু ইষ্ট। চ' ইয়াৰ ভিতৰত কোনটো এণ্টিবায়'টিক হয়, এৰিথ্ৰমাইচিন। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 27। মাইট্ৰকণ্ড্ৰিয়া আৰ প্ৰেজেণ্ট ইন হুইচ পাৰ্ট অফ দ্য চেল। মাইট্ৰকণ্ড্ৰিয়ানো ক'ত থাকে সুধিছে। চেল ৱাল, নিউক্লিয়াছ, চাইটোপ্লাজম, নিউক্লিয়াছ। চ' এইটো কিহত থাকে, চাইটোপ্লাজম। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। Next question number 28. The force acting on the unit area of the surface is called. মানে force per unit area কি হ'ব আমাক সুধিছে। Pull, energy, pressure, work. So ইয়াৰ correct answer কি হ'ব, pressure. Option number C is correct. ইয়াৰ লগে লগে আপোনালোকে ইউনিটটো জানি থওক। ফ'ৰ্চৰ কাৰণে ইউনিট কি হয়, নিউটন, আৰু এৰিয়াৰ কাৰণে কি হয়, মিটাৰ স্কুৱেৰ। চ' প্ৰেছাৰৰ ইউনিট কি হ'ব, নিউটন পাৰ মিটাৰ স্কুৱেৰ। Next question number 29. Which of the following is produced by an vibrating diaphragm? So vibrate কৰা diaphragm কি produce কৰে সুধিছে। Light, sound wave, electromagnetic wave, X-ray. কোনটো produce কৰে, sound wave. Option number B is correct. Next question number 30. Deficiency in vitamin A causes. ভিটামিন এ যদি কম থাকে বডিত কি হ'ব পাৰে সুধিছে। Cataract, night blindness, myopia, all of the above. চ' আপোনালোকে পিটিককৈ দেখি ভাবিব পাৰে যে অল অফ দ্য এবভ, কিন্তু নহয়। ভিটামিন এৰ অভাৱত কি হয়, আমাকৰ নাইট ব্লাইণ্ডনেছ হোৱাৰ সম্ভাৱনা থাকে। কেটেৰেক্ট কি হয়, ৰোগ হয় যিটো বয়সস্থ মানুহৰ বেছিকৈ হোৱা দেখা যায়। নেক্সট কুৱেশ্যন নম্বৰ 31. হোৱাট ইজ দ্য চিননম অফ ব্ৰাইট। চিননম মানে কি আছিল, ছেইম মিনিঙৰ ৱৰ্ড সুধিছে। ব্ৰাইটৰ ছেইম মিনিঙৰ ৱৰ্ড কি হ'ব সুধিছে। ক্লিয়াৰ, ব্ৰিলিয়েণ্ট, ফ্ৰিজিড এণ্ড চিৰিন। চ' ব্ৰাইট কি হ'ব, অপশ্যন নম্বৰ বি, ডেট ইজ ব্ৰিলিয়েণ্ট। ব্ৰাইট আমি কওঁ যে হি ইজ এ ভেৰি ব্ৰাইট ষ্টুডেণ্ট, মানে কি সি যদি বহুত ইণ্টেলিজেণ্ট হয় তাক আমি কি বুলি কওঁ, ব্ৰাইট বা ব্ৰিলিয়েণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 32. হোৱাট ইজ দ্য ফেমিনিন জেণ্ডাৰ অফ উইজাৰ্ড। উইজাৰ্ডৰ ফেমিনিন জেণ্ডাৰ মানে স্ত্ৰীলিংগ কি হ'ব সুধিছে। উইটছ, উইজেড, স্পিনষ্টাৰ এণ্ড ৱেইট্ৰেছ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, উইটছ। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। ইয়াৰ স্পিনষ্টাৰ বুলি কাক কোৱা হয়, আনমেৰিড ওমেনক কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 33. হোৱাট ইজ দ্য গ্ৰুপ অফ এলিফেণ্ট কল। মানে হাতীৰ এটা সেই হাতী যদি একেলগে এটা গ্ৰুপ অফ এলিফেণ্টক আমি কি বুলি ক'ম, প্ৰাইড, স্বাৰ্ম, পেক, হাৰ্ড। চ' হাতী বহুতখিনি একেলগে আহিলে তাক আমি কি বুলি কওঁ, হাৰ্ড। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। আৰু প্ৰাইড বিশেষকৈ কিহৰ লগত ইউজ কৰা হয়, লায়নছৰ লগত, প্ৰাইড অফ লায়নছ। আৰু স্বাৰ্ম কিহৰ লগত কৰা হয়, ইনছেক্টৰ লগত, বিশেষকৈ বীজবিলাকৰ লগত বা ইনছেক্টছৰ লগত। আৰু পেক কোৱা হয় ওলভছ বা ডগছৰ ক্ষেত্ৰত কি ইউজ কৰা হয়, পেক। নেক্সট কুৱেশ্যন নম্বৰ 34. এ পাৰ্চন হু চেলছ দ্য ফ্লাৱাৰ ইজ কল্ড। ফুল বিকা মানুহক কি বুলি কোৱা হয় সুধিছে। ফ্লাৱাৰিষ্ট, ফ্লৰিষ্ট, ফ্লাৱাৰাৰ, ফ্ল'ৰাৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, ফ্লৰিষ্ট। FLORIST. অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 35. কমপ্লিট দ্য ফলোয়িং প্ৰভাৰ্ব। এন ইডল ব্ৰেইন ইজ দ্য ডেভিলছ কি হ'ব সুধিছে। হাউচ, ৱৰ্কশ্বপ, হাৰ্ট, কিটচেন। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, ৱৰ্কশ্বপ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 36. হোৱাট ইজ দ্য ছুপাৰলেটিভ ফৰ্ম অফ চুইট। চুইটৰ ছুপাৰলেটিভ ফৰ্ম সুধিছে। চুইটেষ্ট, চুইটিয়েষ্ট, চুইটেষ্ট, চুইটেষ্ট। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, চুইটেষ্ট। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 37. হোৱাট ইজ দ্য পাষ্ট টেন্স অফ লাই। লাই মানে কি, মিছা কথা কোৱা। মিছা কথা কোৱাৰ পাষ্ট টেন্সটো কি হ'ব সুধিছে। লে, লেট, লেন, লেট। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন নম্বৰ 38. চুজ দ্য কাৰেক্ট ভাৰ্ব
from the following to complete the sentence. Correct verb choose কৰিবলৈ কৈছে. Hari and I dash old school friends. Hari and I কি হ'ব? Are, am, is, have. So কি হ'ব? Hari and I are. Hari আৰু মই কি হয়? দুইজন স্কুলৰ ফ্ৰেণ্ড হয়. Next question number 39. What is the opposite gender of cob? Cobৰ opposite gender কি হয় সুধিছে. First আমি জানিব লাগিব যে cob কি হয়. Cob মানে কি হয়? Pig. অক আমি কি বুলি কওঁ? Cob. আৰু ইয়াৰ ফিমেল তেতিয়ালে কি হ'ব? So, pen, do, you. কি হ'ব ইয়াৰ? SOW. So, option number A is correct. মানে কি? Female pig. ইয়াৰ লগে লগে আমি বাকিখিনিও জানি থ'ব লাগিব. Do মানে কি হয়? Female deerক আমি কি বুলি কওঁ? Door. Do. Female deer. আৰু you মানে কি? Female sheepক আমি কি বুলি কওঁ? sheepক আমি কওঁ EWE. EWE. আৰু কোন থাকিলেগে? Pen. PEN. Pen মানে কি হয়? Female swan. Female swanক আমি কওঁ pen. So, এটাৰ লগতে মই বাকিখিনিও দি থৈ গৈছোঁ আপোনালোকক মিনিং. এইখিনি আপোনালোকে নোট কৰি যাব কাৰণ নেক্সট এক্সামত আপোনালোকৰ এইবিলাক হেল্প হ'ব. Next question number 40. Complete the following sentence with the correct determiner. Determiner বহাবলৈ কৈছে correct. Please give us dash help. Please give us কি হ'ব সুধিছে? Some, any, no, a. So, কি হ'ব? Give us some help. Option number A is correct. Next is a question number 41. What is the number whose 12.5% is 64.5? কৈছে যে এটা নাম্বাৰ আছে তাৰ 12.5% যদি আমি লওঁ তেতিয়া আমি তাৰ ভ্যালুটো কিমান পাম? 64.5. তেতিয়ালে নাম্বাৰটো কিমান আমাক সুধিছে. জাস্ট আমি ফাৰ্ষ্টে নাম্বাৰ ধৰি লওঁ. Let the number আমি যেহেতুকে নাজানো ধৰি ললোঁ x. তেতিয়া কৈছে যে 12.5% মানে 12.5% of x equal to কিমান বুলি কৈছে? 64.5. এতিয়া জাস্ট আমি xৰ ভ্যালুটো উলিয়াব লাগে. এতিয়া আমি জাস্ট এটো সলভ কৰিলে হ'ল. 12.5টোক আমি কি বুলি লিখিব পাৰোঁ? 12.5 বুলিও লিখিব পাৰোঁ. সো এটো আমি লিখিলোঁ 12.5% আছে যেহেতুকে পাৰ্চেণ্টটোক আমি ভ্যালু আনিবলৈ হ'লে কি কৰিম? ডিভাইডেড বাই 100. অফ হ'লে কি হ'ব? মাল্টিপ্লিকেশ্যন x ইকুৱেল টু 64.5. এতিয়া নেক্সট হওক 12.5 আছে এইফালে 64.5 আছে. আমি জাস্ট এটো কি পইণ্টটো নাইকিয়া কৰি দিম. মানে পইণ্টটো আমি নাইকিয়া কৰিবলৈ হ'লে কি হ'ব? 125 আগতে আমাৰ 100টো আছে আৰু এটা কি আহিব? 10 এটা আহিব. মানে 125 ডিভাইডেড বাই 10 কৰিলে আমি কিমান পাওঁ? 12.5 পাওঁ ইনটু x. আৰু এফালেও আমাৰ কিমান আহিব? 645 ডিভাইডেড বাই 10. তেতিয়া আমাৰ কিমান আহিব? যেহেতুকে এটাৰ আগত এটা নাম্বাৰৰ আগত পইণ্টটো আছে সো আমি এটা 0 দিছো. এতিয়া জাস্ট আমি এটো সলভ কৰিলে হৈ গ'ল. 10 10 দুইটা সাইডে আছে আমি জাস্ট ক্যান্সেল আউট কৰিব পাৰিম. নেক্সট আমি এটো জাস্ট সলভ কৰি দিও. x অৰ ভ্যালু আমি কিমান পাম? 645 ইনটু 100 ডিভাইডেড বাই 125. এটো আমি সলভ কৰিলে হ'ল জাস্ট 5 এদি যাব 5 to the 10 5 5 যা 25 আৰু এফালেও 5 to the 10 0 আহিব 5 5 যা 25 5 4 যা 20 আকৌ 5 1 যা 5 5 1 যা 5 5 2 যা 10 5 9 যা 45 সো আমি আলটিমেটলি কিমান পালোগে x অৰ ভ্যালু 129 into 4 that is equal to আমি কিমান পাম 516. So correct answer hobo option number A, that is 516. Next question number 42. What is the value of the following? Eta ama question dia ase etu solve korile no ami kiman pao hetu hudise. Ami just etu cancel out goi ki thakibo last ot hetu liale hol. Ya chok 2/3 whole cube ase. Ami yar value to nilikhi jiman bar multiply hoise hetu likhi mane 2 cube mane ki hoise 2 3 bar multiply hoise. So ami just teneke likhi jam. Upor ase 2 cube mane 2 into 2 into 2 আৰু তলত আছে 3 কিউব মানে 3 into 3 into 3 নেক্সট আছে -6/7 স্কয়াৰ এতিয়া সক মাইনাস ইনটু মাইনাস হলে আমি কি পাও প্লাস সো এই সিম্বলটো নাহে কি মানে আহিব 6 দুটা আহিব দুটা 6 আৰু তলত আহিব 7 দুটা নেক্সট আমাৰ আহিব ইনটু -7/4 এতিয়া সক ইয়াৰ ওপৰত স্কয়াৰ নাই সো a মাইনাস টো আহিব এটুক আমি আগত লিখিলৈছো এটু a মাইনাস টো আমি লিখিছো ইয়াত মাইনাস ইনটু 3/2 আমি জাস্ট এটা কি ক্যান্সেল আউট হ'ব এটো চেক কৰিলে হ'ল 2 ওপৰ এটা আছে তলত এটা আছে ক্যান্সেল আউট হ'ল নেক্সট ওপৰ 2 ইয়াৰ 2 এটোই ক্যান্সেল হ'ব 2 2 4 আৰু যাব আপোনাৰ 2 2 এটো ক্যান্সেল আউট হৈ গ'ল
নেক্সট আমি 3 আহোঁ 3 ডাইৰেক্ট কেঞ্চেল আউট হ'ল নেক্সট 3 2 যা 6 আৰু 3 2 যা 6 আৰু 7 এটা কেঞ্চেল আউট হ'ব 7 7 চ' ওপৰত কিমান থাকিলে 2 2 যা 4 তলত থাকিলে এটা 7 আৰু মাইনাছটো আছে চ' আমি কাৰেক্ট আনচাৰ কিমান পালোঁ -4/7 অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট হৈছে আমি কুৱেশ্যন নম্বৰ 43 লৈ আহোঁ দ্য এৰিথমেটিক মিন অফ দ্য 10 নাম্বাৰ্ছ ইজ 20 ইফ 5 ইজ ছাবষ্ট্ৰেক্টেড ফ্ৰম এভৰি নাম্বাৰ হোৱাট উইল বি দ্য নিউ নাম্বাৰ কৈছে যে এৰিথমেটিক মিন 10টা নাম্বাৰ যদি আমি মিন উলিয়াওঁ কিমান পাইছে 20 পাইছে আৰু যদি প্ৰত্যেকটোৰ পৰা আমি 5 5কৈ মাইনাছ কৰি যাওঁ তেতিয়া তাৰ মিন কিমান হ'ব আমাক সুধিছে এতিয়া আমি ফাৰ্ষ্টে মিনৰ ফৰ্মুলাটো মনত পেলাই ল'ব লাগিব মিন উলিওৱা ফৰ্মুলাটো কি আছিলে মিন আমি কেনেকৈ উলিয়াওঁ সাম of the numbers divided by total numbers মানে কেইটা নাম্বাৰ আছে ইয়াৰ ক্ষেত্ৰত আমাক মিনটো দিয়া আছে গিভেন কিমান 20 আৰু সামটো আমাক দিয়া নাই x আমি ধৰি ললো আৰু টোটাল নাম্বাৰ কিমান দিয়া আছে 10 নাম্বাৰছ সো ডিভাইডেড বাই 10 তেতিয়া আমি সামটো কিমান পালো আলটিমেটলি 20 into 10 that is 200 এটো আমি ফাৰ্স্ট পালো নেক্সট এটা কৈছে if 5 is subtracted from every number এটা নাম্বাৰৰ পৰা 5 কে মাইনাস কৰি যোৱা হৈছে আৰু টোটাল কেটা নাম্বাৰ আছিল 10টা তেতিয়া টোটাল কিমান মাইনাস হ'ব 50 যেহেতুকে 5 কৈ মাইনাস কৰা হৈছে টোটাল নাম্বাৰ আছিল 10টা সো আমাৰ কিমান পালো 50 মাইনাস কৰা হ'ব 200 ৰ পৰা কিমান মাইনাস কৰা হ'ব 50 তেতিয়া আমাৰ according to question new sum will be আমি কিমান পাম 200 minus 50 that is equal to 150 এতিয়া কৈছে যে তেতিয়া হলে মিন উলিয়াব লাগে এই 150 সামটোৰ আমি মিন উলিয়াব লাগে তেতিয়া ফৰ মিন আমি কিমান পাম ইকুৱেল টু আমাৰ সামটো কিমান পালোগে 150 আৰু নাম্বাৰ কিমানটা আছিল 10টা নাম্বাৰে আছিল 10 0 0 কেনসেল আউট হল কিমান পালো 15 তেতিয়া নিউ মিন কিমান হ'ব 15 অপচন নম্বৰ বি ইজ কাৰেক্ট I hope আপোনালোকে আনসাৰটো কেনেকৈ পালে বুজি পালো ভালকে বুজি পালে আপোনালোকে কিবা যদি ডাউট থাকে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব Next question number 44 simplify and choose the correct answer from the following এটো ইকুৱেশনটা আমাৰ দিয়া আছে এটো আমাক সিম্পলিফাই কৰিব লাগে এনেকুৱা বিলা কোৱেশ্চন আহোতে সদায় মনত পেলাব বদমাছ ৰুলটো লৈ BOD MAS মানে B মানে কি হয় ব্ৰেকেট O মানে অফ D মানে ডিভিজন M মানে মাল্টিপ্লিকেশন A মানে এডিশন আৰু S মানে সাবট্ৰেকশন আৰু আমি A ফালৰ পৰা B সাইডৰ পৰা স্টাৰ্ট কৰি S লৈকে যাওঁ এতিয়া আমি জাস্ট এটো সলভ কৰি গলে হল First is 118 minus আমি কি ফার্স্ট সলভ কৰিব লাগে ব্র্যাকেট পার্ট খিনি আমি সৰু সৰু ব্র্যাকেট পার্ট খিনি ফার্স্টে সলভ কৰি যাম 118 minus 121 divided by এটো ফার্স্ট ব্র্যাকেটটো আছে এটো আমি সলভ কৰিম 11 into 11 কিমান হ'ব 121 এই ব্র্যাকেটটো আমি এনেকৈ থাকিব দিম 121 আৰু এটো সব মাইনাসে মাইনাসে আমাৰ কিমান হয় প্লাস হয় সো প্লাস 4 মনত ৰাখিব মাইনাস into মাইনাস আমাৰ হয় প্লাস আৰু প্লাসে মাইনাসে কি হয় আমাৰ মাইনাস নেক্সট আমি এৰখলৈকে কৰিলো নেক্সট আহিব মাইনাস 3 আছে এই ব্র্যাকেটটো থাকিবলৈ দিও আৰু এই পাৰ্ট কোনটি আমি সলভ কৰিম মাইনাস এই ব্র্যাকেটটো ফাৰ্স্ট সলভ কৰিছো 9 - 2 কিমান হ'ব আমাৰ 7 এটো থাকিলে এই ব্র্যাকেটটো থাকিলে আৰু এই ব্র্যাকেটটো আমি কোনকিটা সলভ কৰিলো এই ব্র্যাকেটৰ পাৰ্টটো এই ব্র্যাকেট কোন আৰু এই ব্র্যাকেট কোন সলভ কৰিলো নেক্সট আমি আকৌ লিখি যাম তেনেকৈ 118 minus next আমাৰ ব্র্যাকেট কিটা আকৌ এটা ব্র্যাকেট থাকিলে এটো সো আমি হেটো সলভ কৰিম তাৰ আগতে আমি কোনডখৰ কৰিব লাগে ডিভিজনটো কৰিব লাগে এটো ডিভিজনটো এডখৰ পাৰ্টটো আছে 121 divided by 121 মানে কিমান হ'ব 1 plus 4 minus এই ব্র্যাকেটৰ পাৰ্টটো আমি সলভ কৰিলে কিমান পাম 3 minus 7 মানে কিমান হ'ব আমাৰ থাকিব -4 এটো আমি সলভ কৰিম এতিয়া আমি জাস্ট ইয়াত লিখি গলে হল জি থাকি গল কিমান থাকিলে 118 minus 1 plus 4 মানে 5 ব্র্যাকেটটো আছিল মাইনাসে মাইনাসে আকৌ কিমান হ'ব +4 তেতিয়া আমি কিমান হ'ব 118 minus 5 4 9 আৰু এটো আমি 118 minus 9 আমি কিমান পাম গৈ 109 সো কারেক্ট আনসার কি হ'ব অপশন নম্বৰ A that is 109 Question number 45. If the cost of a notebook is 8.75 rupees, how many notebooks can be purchased for 113.25 rupees? কৈছে যে এখন নোটবুকৰ দাম কিমান 8.75 rupees. তেতিয়ালে আমি কেখন নোটবুক পাম 113.25 rupeesত আমাক দিয়া আছে 1
নোটবুক ইকুৱেল টু আমাক কিমান দিয়া আছে 8.75 ৰুপিজ তেতিয়া আমাক কৈছে যে 131.25 ৰুপিজত আমি কিমান পাম জাষ্ট আমি চিম্পলি ডিভাইড কৰি দিলে হ'ল 131.25 ডিভাইডেড বাই 8.75 এতিয়া আমি জাষ্ট এইটো ডিভাইড কৰি দিলে হৈ গ'ল ডিভাইড কৰিবলৈ চাওক দুইটাৰ আগতে সেম নাম্বাৰ দুটাৰ আগতে ডেচিমেল পইণ্টটো আছে সো আমি ডাইৰেক্ট লিখি দিব পাৰিম 131.25 মই এতিয়া আপোনালোকক দীঘলকৈ দেখাই দিছোঁ যাতে আপোনালোকে ভালদৰে বুজি পায় এই পইণ্টটো ফাৰ্ষ্ট টাৰ্মটোৰ যদি পইণ্টটো উঠাবলৈ হয় আমি ডিভাইডেড বাই কিমান আহিব 100 আকৌ নেক্সটটোৰ কাৰণে মানে তলৰ টাৰ্মটোৰ কাৰণে কিমান আহিব 875 আৰু ইয়াতো আকৌ ডিভাইড কিমান কৰিব লাগিব দুটাৰ আগত যিহেতুকে ডেচিমেল আছে সো দুটা শূন্য আহিব মানে ডিভাইডেড বাই 100 এইটো আমি মুখতো কৰিব পাৰোঁ জাষ্ট আপোনালোকে ভালদৰে বুজিবৰ কাৰণে মই এইটো কৰি দেখাইছোঁ এতিয়া আমি জাষ্ট এইটো সলভ কৰিলে হ'ল কিমান পাম 131.25 ডিভাইডেড বাই 100 এটোক মই যদি মাল্টিপ্লাই কৰি দিওঁ কি হ'ব 100 টো ওপৰত আহিব আৰু তলত 875 100 এ 100 এ কেনসেল আউট হ'ল এটোৱে মই কৈছিলোঁ যে ডাইৰেক্টলি লিখি দিব পাৰি যদিহে সেম ডেচিমেল পইণ্টৰ আগত থাকে সেম নাম্বাৰছৰ আগত ডেচিমেল পইণ্টটো থাকে দুটাৰ আগত আছিলে দুহেতুকে দুইটা আৰু এতিয়া আমি জাষ্ট এটো কেনসেল আউট কৰি গ'লে হ'ল এটো যদি আমি সলভ কৰি ইয়াৰ আনসাৰ আমি কিমান পাম 15 সো কাৰেক্ট আনসাৰ কিমান হ'ব 15 আমি 131.25 ৰুপিজত 15খন নোটবুক কিনিব পাৰিম নেক্সট কুৱেশ্যন নম্বৰ 46 subtract minus 3/8 from minus 5/7 মনত ৰাখিব ফ্ৰমটো ক'পা দিয়া আছে ফ্ৰম মানে কি a টোৰ পৰা মাইনাছ কৰিবলৈ কৈছে মানে কি কৈছে minus 5/7 ৰ পৰা কাক subtract কৰিবলৈ কৈছে মাইনাছ কৰিবলৈ কৈছে minus 3/8 এই কুৱেশ্যনটো বহুতে সদায় মনত ৰাখিব যে ক'ৰ পৰা ফ্ৰম ক'ৰ পৰা কৈছে মানে কোনটোৰ পৰা মাইনাছ কৰিবলৈ কৈছে এতিয়া জাষ্ট আমি এইটো সলভ কৰিলে হ'ল minus 5/7 এইটো চাওক আকৌ মাইনাছে মাইনাছে কি হ'ব আমাৰ প্লাছ 3/8 এইটো কোনোবাই যদি নাজানে মই কৈ দিছোঁ মাইনাছ এইটো ব্ৰেকেটে কি বুজায় মাল্টিপ্লিকেশ্যন সো মাইনাছে মাইনাছে হ'ব আমাৰ প্লাছ হ'ব যদি ব্ৰেকেট থাকে মাজত মানে মাল্টিপ্লিকেশ্যন প্লাছে মাইনাছে হয় আমাৰ মাইনাছ মাইনাছে প্লাছে হয় আমাৰ মাইনাছ আৰু প্লাছে প্লাছে হয় আমাৰ প্লাছ ইন কেছ অফ মাল্টিপ্লিকেশ্যন সো এতিয়া আমি এলচিএম ল'ম জাষ্ট দুইটা এটা অড নাম্বাৰ আৰু এটা ইভেন নাম্বাৰ সো আমি দুইটা মাল্টিপ্লাই কৰিলে হ'ল 8 7 যা 56 এতিয়া 8 5 যা 40 আগত মাইনাছটো আছে মনত ৰাখিব প্লাছ 8 7 যা 56 যেহেতুকে আছিলে 7 into 3 কিমান হ'ব 21 এতিয়া আমি সলভ কৰিলে কিমান পাম -40 প্লাছ 21 সো এইটো কি হ'ব প্লাছে মাইনাছে মাইনাছ মাইনাছ কৰিলে আমি কিমান পাম ডাঙৰটো আগত যেহেতুকে মাইনাছ আছে সো মাইনাছটো আহিবই আৰু 40 পৰা 21 মাইনাছ কৰিলে আমি পাম 19 আৰু তলত থাকিব 56 সো কাৰেক্ট আনসাৰ হ'ব -19/56 মাইনাছটো আহিব মনত ৰাখিব কাৰণ ডাঙৰটো আগত মাইনাছ আছে অপচন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 47 ইফ 5 to the power n minus 2 into 3 to the power 2 n minus 3 equal to 135 then find the value of n nৰ ভ্যালুটো সুধিছে এনেকুৱাবিলাক কুৱেশ্যন চাওক যেতিয়া এক্সপনেনশিয়েল থাকে আপোনালোকে পাৰিলে এইবিলাক যোনবিলাক অপচন থাকে সেইখিনি পুট কৰি তাত চালে হ'ল এটা দুটাকে মই লাষ্টৰ ফালৰ পৰা চেক কৰি যাওঁ বা কোনটো চেক কৰি গ'লে হ'ল ফাৰ্ষ্ট 1 বহাই যদি আমি চেক কৰোঁ চাওক এনৰ জেগাত আমি 1 বহালোঁ ছাপোজ n minus 2 আছিলে মানে 1 minus 2 হ'লে আমি কিমান পাম 5 to the power minus 1 5 to the power minus 1 কৰিলে পিনে কেতিয়াও আমি এইটো নাপাওঁগে সো 1 হ'বই নোৱাৰে নেক্সট যদি আমি 2 বহাওঁ 2 হ'লে কিমান হ'ব 2 minus 2 হ'ব মানে কিমান হ'ব 5 to the power 0 আৰু 5 to the power 0 মানে কিমান হ'ব 1 into ইমানখিনি পূৰণ কৰি কেতিয়াও আমি 135 নাপাওঁ সো 2 নহয় নেক্সট আমি 3 বহাই চাওঁচোন 5 to the power 3 minus 2 into 3 আকৌ ওপৰত 3 লগত মাল্টিপ্লাই কৰি 3 to the 6 minus 3 এইটো আমি সলভ কৰিলে কিমান পাম 5 to the power 1 into 3 to the power 3 5 into 27 আৰু ইয়াৰ আনসাৰ আমি কিমান পাম 135 সো কাৰেক্ট আনসাৰ কি হ'ব অপচন নম্বৰ সি দ্যাট ইজ 3 এনৰ ভ্যালু আমি কিমান পাম 3 আই হোপ এতিয়ালৈকে আপোনালোকে যিমানখিনি মই এতিয়া কৰালোঁ আপোনালোকে ভালদৰে বুজি পাইছে ইয়াৰ পিছতো মই আৰু ভালেকেইখন প্ৰিভিয়াছ ইয়াৰ পেপাৰ কৰিম আৰু এইবিলাক এক্সামৰ কাৰণে PYQ বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে সকলোৱে হয়তো জানেই সো চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব সেইটোৱে মোকো মটিভেশ্যন দিয়ে যাতে মই এনেকুৱা ভিডিঅ'বিলাক আগলৈ লৈ আনি থাকোঁ নেক্সট কুৱেশ্যন নম্বৰ 48 Suma is twice as old as her brother
In 6 years' times, the sum of their ages will be 39 years. What is her age now? It actually age-based problem hoy. Amak ji dia ase ami just likhi gole hol. Given amak ki dia ase Suma is twice as old as her brother. Mane tai nijor bhayekor dugun buli koise. Tetle ami ki dim car respected dia ase brother respected. So let ki ami there him brother's age ami kiman dhrim x. Therefore Suma's age আমি কিমান ধৰিম যেহেতুকে twice as মানে কিমান হ'ব twice x ধৰিম আমি এটোত আমি পাই গলো এতিয়া আমাক কি দিয়া আছে in 6 years time মানে 6 বছৰ পিছত কি হৈছে the sum of their age এই দুইজনৰ বয়সৰ sum মানে যোগফলটো কিমান হ'ব 39 years হ'ব বুলি কৈছে যেতলে আমি according to question কি কৰিম দুইজনৰ age টো যোগফল কিন্তু কিহৰ পিছত কৈছে 6 years পিছত 6 years পিছত কিমান হ'ব আজি যদি 5 বছৰ আছিল কাৰোবাৰ বয়স নেক্সট কিমান হ'ব 11 হ'ব কি কৰো আমি 5 + 6 কৰি দিও সো ইয়াত আমি কি কৰিম x + 6 প্লাস ইজন সুমাৰ বয়স কিমান twice x + 6 ইকুৱেল টু কিমান হ'ব বুলি কৈছে 39 ইয়াৰ্স হ'ব বুলি কৈছে এটো আমি ইকুৱেশনটো পাই গলো এতিয়া জাস্ট আমি সলভ কৰিলে হ'ল x + 6 + twice x + 6 ইকুৱেল টু 39 x + twice x কিমান হ'ব thrice x + 12 ইকুৱেল টু 39 এতিয়া আমি কিমান পাম thrice x equal to 39 plus 12 হৈছে এফালে গলে কিমান হ'ব -12 সো কিমান হ'ব 3x equal to 39 - 12 that is 27 therefore আমি কিমান পাম x আমি থাকিলে কিমান হ'ব যেহেতু 3 to x ৰ লগত মাল্টিপ্লাই হৈছে এফালে গলে কিমান হ'ব ডিভাইড 27/3 that is equal to 9 x or value আমি কিমান পালো 9 years x মানে কি brothers or age আমি কিমান পালো 9 years তেতিলে Suma's age কিমান আছিল twice x মানে কিমান হ'ব therefore Suma's age আমি কিমান পাম twice x মানে 2 * 9 that is 18 years option number B is correct next question number 49 if each of the two equal angles of an isosceles triangle is twice the third angle then the smallest angle is কৈছে যে এটা ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গলটো কেনেকুৱা বুলি কৈছে আইসোসেলেস ট্ৰায়াঙ্গল বুলি কৈছে আৰু আইসোসেলেস ট্ৰায়াঙ্গলৰ বৈশিষ্ট্যটো কি তাত দুটা এংগল সদায় সমান থাকে আৰু ইয়াত কি দিয়া আছে আইসোসেলেস ট্ৰায়াঙ্গলৰ টুৱাইস দ্য থাৰ্ড এংগল মানে কি কৈছে তিনটা এংগল দিহেতুকে থাকিব এটা ট্ৰায়াঙ্গলৰ হে ট্ৰায়াঙ্গলটোৰ তিনটাৰ ভিতৰত কি কৈছে দুটা এংগল সমান বুলি কৈছে টুৱাইস দ্য থাৰ্ড এংগল দুটা এংগল সমান আৰু হে সমান হোৱা এংগল কিটা কি বুলি কৈছে থাৰ্ড এংগলটোৰ দুগুণ বুলি কৈছে তেতলে আমি কি ধৰিব পাৰিম এংগল কিটা কিমান কিমান হ'ব এটা এংগল x হলে বাকি কিটা কি হ'ব লাগিব তাৰ টুৱাইস হ'ব লাগিব মানে টুৱাইস x আৰু ইটো এংগল কিমান হ'ব লাগিব টুৱাইস x আই হোপ আপোনালোকে বুজি পালে কোৱেশ্চনটো আইসোসেলেস ট্ৰায়াঙ্গল আছিল আইসোসেলেস ট্ৰায়াঙ্গলৰ দুটা এংগল সমান হয় আৰু কৈছে যে এই দুটা সমান হোৱা এংগল কিটা যে হে দুটা কি হয় থাৰ্ড এংগলটোৰ দুগুণ হয় বুলি কৈছে সো টুৱাইস x ধৰি লৈছো এতিয়া সব ট্ৰায়াঙ্গুলাৰ যিমানে নহক ভিতৰৰ ভ্যালু কিটা এই গুটে এংগল কিটা মিলাই হদা আমি কিমান পাম 180 ডিগ্ৰী সো আমি গুটে কিটা প্লাস কৰিলে আমি কিমান পাব লাগে 180 ডিগ্ৰী সো এটো আমি জাস্ট সলভ কৰিলে হল এতিয়া 2x x মানে 5x = 180 ডিগ্ৰী therefore x = কিমান হ'ব 180 divided by 5 that is equal to 36 degree so আমি কিমান পালো x ৰ ভ্যালু 36 ডিগ্ৰী আমাক হেতু সুধিছিলে the smallest angle টো কিমান হ'ব 36 ডিগ্ৰী কাৰণ বাকি কিটা এংগল তাতকে দুগুণে হ'ব twice x হ'ব so correct answer কিমান হ'ব option number D that is 36 degree আৰু তেতলে বাকি কিটা এংগল কিমান কিমান হ'ব twice x হ'ব মানে 2 * 36 that is equal to 72 ডিগ্ৰী কে হ'ব বাকি কিটা এংগল next question number 50 এটো এখন question paper last question হয় next আমি বেলেগ এখন পেপাৰ ডিসকাস কৰিম previous year question so আপোনালোকে ভাল পালে চেনেলটো subscribe আৰু ভিডিওটো লাইক কৰি যাবলৈ খালি নাপাহৰিব next question number 50 a man goes 10 meter due east and then 24 meter due north what is his present distance from the starting point actually to direction based question হয় এনেকুৱা বিলা question হদাই direction টো মনত পেলাই লব east west north south এটা কৈছে যে মানুহ এজন আছিল তেওঁ ফাৰ্স্টে ইষ্টৰ ফালে গল কিমান গল 10 মিটাৰ a পইণ্টৰ পৰা ষ্টাৰ্ট কৰিলে b পইণ্ট পালে
নেক্সট আকৌ গ'লে তেওঁ 24 মিটাৰ নৰ্থৰ ফালে গ'ল নৰ্থ ডাইৰেকশ্যনটো এইফালে কিমান গ'ল 24 মিটাৰ মানে চি পইণ্ট পালে এতিয়া ষ্টাৰ্টিং পইণ্টৰ পৰা তেওঁ কিমান দূৰত আছে সুধিছে মানে এই ডিষ্টেঞ্চখন উলিয়াব লাগে আমাক সুধিছে এইটো দেখি আপোনালোকে গম পালে চাগে এইটো কি হ'ব এটা পাইথাগোৰাছ থিয়ৰম আমি লগাব পাৰিম ইয়াত ট্ৰাইংগলটোত এইটো যিহেতুকে ৰাইট এংগল ট্ৰাইংগল হয় চ' আমি ৰাইট এংগল ট্ৰাইংগলৰ ফৰ্মুলাটো জানোৱেই কি হয় এ চি স্কুৱাৰ ইকুৱেল টু এ বি স্কুৱাৰ প্লাছ এ বি চি স্কুৱাৰ therefore AC equal to আমি কিমান পাম আন্ডাৰ ৰুট AB স্কুৱাৰ AB মানে কিমান 10 স্কুৱাৰ প্লাছ BC মানে কিমান 24 স্কুৱাৰ that is 10 স্কুৱাৰ মানে 100 প্লাছ 24 স্কুৱাৰ মানে আমি 576 আন্ডাৰ ৰুটটো আছে আমি কিমান পাম 676 আন্ডাৰ ৰুট চ' 676 আমি কোন দুটা নম্বৰ মাল্টিপ্লাই কৰিলে পাওঁ 26 26 into 26 আমি কিমান পাওঁ 676 চ' ACৰ ডিষ্টেঞ্চ কিমান হ'ব 26 মিটাৰ অপশ্যন নম্বৰ A ইজ কাৰেক্ট আজিৰ কাৰণে ইমানেই আছিল আশা কৰোঁ আপোনালোক সকলোৱে বুজি পালে কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং